নমস্কাৰ, মই পৰৱৰ্তী কৰাৰ স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। আৰম্ভণিতে এই বছৰ অৰ্থাৎ 2026 চনৰ গ্লাছগোত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত মহিলাৰ 75 কেজি বক্সিং ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে আমাৰ নিজৰ লাভলীনা বৰগোহাঁইলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ দৃঢ়তা আৰু অসাধাৰণ কৃতিত্বই অসম আৰু সমগ্ৰ জাতিটোক গৌৰৱান্বিত কৰি তুলিছে। কমনৱেলথ গেমছ হৈছে কমনৱেলথ অফ নেশ্যনছৰ দেশৰ খেলুৱৈসকলৰ বাবে প্ৰতি 4 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা। প্ৰথমবাৰৰ বাবে 1930 চনত আয়োজন কৰা এই গেমছৰ সৃষ্টি হৈছিল ব্ৰিটিছ সাম্ৰাজ্যৰ দেশসমূহৰ মাজত ঐক্য বৃদ্ধিৰ বাবে। সময়ৰ লগে লগে স্বাধীন জাতিসমূহৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ আৰু নিজৰ পৰিচয় উদযাপনৰ এক মঞ্চত পৰিণত হ'ল। কিন্তু শেহতীয়া বছৰবোৰত আয়োজনৰ ব্যয় বৃদ্ধিয়ে গেমছৰ ভৱিষ্যতক লৈ উদ্বেগ প্ৰকাশ কৰিছে। কমনৱেলথ গেমছৰ ধাৰণাটো প্ৰথমে 1891 চনত অষ্ট্ৰেলিয়াত জন্মগ্ৰহণ কৰা এছলে কুপাৰে প্ৰস্তাৱ কৰিছিল, যিয়ে ব্ৰিটিছ সাম্ৰাজ্যক একত্ৰিত কৰিবলৈ এটা ক্ৰীড়া অনুষ্ঠান বিচাৰিছিল। 1911 চনত পঞ্চম জৰ্জৰ ৰাজ অভিষেক উপলক্ষে ব্ৰিটেইন, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, কেনেডা, দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল। 1930 চনত কেনেডাৰ হেমিল্টনত প্ৰথম ব্ৰিটিছ এম্পায়াৰ গেমছ অনুষ্ঠিত হৈছিল, য'ত 11খন দেশ আৰু প্ৰায় 400 খেলুৱৈয়ে 6টা খেলত অংশগ্ৰহণ কৰিছিল। মহিলাসকলে কেৱল সাঁতোৰ প্ৰতিযোগিতাতহে অংশগ্ৰহণ কৰিছিল। তাৰপিছত প্ৰতি 4 বছৰৰ মূৰে মূৰে অলিম্পিক গেমছৰ মাজত খেলৰ দিন ধাৰ্য কৰা হৈছিল। দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বৈষম্যক লৈ উদ্বেগ প্ৰকাশ কৰাৰ বাবে 1934 চনৰ গেমছ জোহেনেছবাৰ্গৰ পৰা লণ্ডনলৈ স্থানান্তৰ কৰা হৈছিল। 16খন দেশে অংশগ্ৰহণ কৰিছিল আৰু মহিলাসকলে প্ৰথমবাৰৰ বাবে এথলেটিক্স প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। 1938 চনৰ ছিডনী গেমছৰ পিছত দ্বিতীয় বিশ্বযুদ্ধৰ বাবে এই খেল 12 বছৰ ধৰি থমকি ৰয়। কমনৱেলথ গেমছো বিভিন্ন সময়ত ৰাজনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। 1986ত ইডিনবাৰ্গ গেমছত 32খন দেশে বৰ্জন কৰিছিল, কাৰণ ব্ৰিটেইনে বৰ্ণ বৈষম্যবাদী দক্ষিণ আফ্ৰিকাৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ অস্বীকাৰ কৰিছিল, যাৰ বাবে মাত্ৰ 26খন দেশেহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। 1990 চনৰ অকলেণ্ড গেমছত 55খন দেশে অংশগ্ৰহণ কৰিছিল। 1994ত বৰ্ণ বৈষম্যৰ অন্ত পৰাৰ পিছত দক্ষিণ আফ্ৰিকা ঘূৰি অহাৰ বিপৰীতে 1997ত চীনলৈ উভতি যোৱাৰ পূৰ্বে হংকঙে কমনৱেলথ গেমছত অন্তিমখন খেলত অংশগ্ৰহণ কৰিছিল। 1998ত এছিয়াত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা কুৱালালামপুৰ গেমছত দলীয় ক্ৰীড়াৰ প্ৰৱৰ্তন কৰা হয়। প্ৰায় 70খন দেশে অংশগ্ৰহণ কৰিছিল। ইয়াতে প্ৰথমবাৰৰ বাবে ক্ৰিকেট অন্তৰ্ভুক্ত কৰা হৈছিল, য'ত দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে পদক লাভ কৰিছিল। 2002 চনৰ ইংলেণ্ডত মানচেষ্টাৰ কমনৱেলথ গেমছ অনুষ্ঠিত হয় আৰু তাৰপিছত মেলবৰ্ণত 2006 আৰু ভাৰতৰ দিল্লীত 2010ত। 2018 চনৰ গ'ল্ড কোষ্ট গেমছত পুৰুষ আৰু মহিলাৰ বাবে সমান সংখ্যক পদক ইভেণ্টৰ ব্যৱস্থা কৰি ইতিহাস ৰচনা কৰা হয়। 2022 চনৰ গেমছ আয়োজন কৰিছিল বাৰ্মিংহামে। 2026 চনৰ গেমছ প্ৰথমে অষ্ট্ৰেলিয়াৰ ভিক্টৰিয়াত অনুষ্ঠিত হোৱাৰ পৰিকল্পনা আছিল যদিও ব্যয় বৃদ্ধিৰ বাবে তেওঁলোক আঁতৰি যায়। স্কটলেণ্ডৰ গ্লাছগোক নতুন আয়োজক হিচাপে নিৰ্বাচিত কৰা হৈছিল। খৰচ হ্ৰাস কৰিবলৈ 2026 চনৰ গেমছত 10টা খেল অনুষ্ঠিত হৈছে, যিটো 2022 চনৰ 19টা খেলৰ তুলনাত হ্ৰাস পাইছে। 2030 চনৰ কমনৱেলথ গেমছ ভাৰতৰ আহমেদাবাদত অনুষ্ঠিত হোৱাৰ কথা। অলিম্পিক গেমছৰ দৰে কমনৱেলথ গেমছৰ আৰম্ভণি হয় এক বৃহৎ মুকলি অনুষ্ঠানৰ সৈতে। ইয়াত আয়োজক দেশৰ পতাকা, জাতীয় সংগীত, সাংস্কৃতিক প্ৰদৰ্শন, খেলুৱৈৰ পেৰেড আদি অন্তৰ্ভুক্ত থাকে। ৰজাৰ বেটন, পূৰ্বতে কুইন্স বেটন আছিল, ষ্টেডিয়ামলৈ লৈ যোৱা হয় আৰু কমনৱেলথৰ মুৰব্বী প্ৰতিনিধিক উপহাৰ দিয়া হয়। সামৰণি অনুষ্ঠানৰ সময়ত সকলো খেলুৱৈয়ে একেলগে প্ৰৱেশ কৰে। কমনৱেলথ গেমছৰ পতাকা পৰৱৰ্তী আয়োজক চহৰখনক দিয়া হয় আৰু গেমছ
আনুষ্ঠানিকভাৱে বন্ধ ঘোষণা কৰা হয় 1962 চনৰ পৰা 1974 চনলৈকে কমনৱেলথ পেৰাপ্লেজিক গেমছ পৃথকে অনুষ্ঠিত হৈছিল 1994ত পেৰা ইভেণ্টসমূহ মূল গেমছত প্ৰদৰ্শনী ইভেণ্ট হিচাপে প্ৰৱৰ্তন কৰা হয় আৰু 2002 চনৰ পৰা পেৰা খেলুৱৈসকলে নিজৰ জাতীয় দলৰ অংশ হিচাপে আন খেলুৱৈসকলৰ সৈতে সম্পূৰ্ণৰূপে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে এই কথাৰে আজিৰ খণ্ডটো সামৰিছো আশা কৰোঁ আপোনালোকে আদৰি ল'ব লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব আৰু ফলো কৰিব পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে ভগৱানে আপোনালোক সকলোৰে মংগল কৰক আজিলৈ আহোঁ শুভৰাত্ৰি ধন্যবাদ